আপুনি এতিয়া এইটো তাৰমানে কমপ্লিটটো এতিয়া ফিনিছ নাপায়। ওলাই নাযায়। মাতবিলাক নিদিবি দেই। এতিয়া দেখিছেনে? এতিয়া মই কি কৰি আছো এইটো মই ৰ'বচোন, এইটো এনেকে ধৰি আছো আৰু তাক মই চম্পক দা, মনীষা বাৰ আজি ষ্টুডিঅ'টো নতুনকৈ সকলোকে নিমন্ত্ৰণ জনাই কামবোৰ আৰম্ভ কৰিছে। আপোনাৰ কেনেকুৱা অনুভৱ, কেনেকুৱা লাগিছে? নাই, একচুৱেলি ভেৰি এক্সাইটিং মানে এক্সাইটিং মানে এই এনেকুৱা কাম মানে, আৰু গুৱাহাটীত এনেকুৱা এটা ষ্টুডিঅ' আপোনাৰ অপেন ষ্টুডিঅ' এটা খুব প্ৰয়োজন আছিলে, আৰু মনীষাই কামটো আৰম্ভ কৰিছে যদিও তাইক খুব বস্তুটো প্ৰফেচনেলি কৰাৰ ইচ্ছা। আৰু মই আশা কৰিছোঁ এইটো ষ্টুডিঅ'ত বহুতে আহি পেলাই তেওঁলোকে সময় লৈ পেলাই আহি ইয়াত কাম কৰিব পাৰিব। বা ভালেকেইজন আমাৰ শিল্পৰ লগত জড়িত মানুহ আজি গোট খাইছে, গ্ৰেট ইভেণ্ট আমাৰ কাৰণে। মনীষা গোটেই আনন্দ হৈ চাগে আজি মনীষা আমাৰ মানে সমানে। থেংক ইউ। And he's a sculptor and an activist also. Hello ma'am, how are you? Yes, how are you feeling today in participate with Manisha Bhai Studio? It is very nice. We learned so many things and we are seeing another art piece. Yes. It is very good. Thank you so much. বাইদেউ, আপোনাৰ অনুভৱটো ক'ব, কেনেকুৱা লাগিছে আহি? ভাল লাগিছে, আগতে দেখা নাই এনেকৈ বনাই থকা, হয় আজি দেখিছোঁ, ভাল লাগিছে। হয়, আপোনাৰ অনুভৱটো ক'ব, আজি কেনেকুৱা লাগিছে আহি? মই মনীষা দেউতাক। হয়, আজি আপোনাৰ ছোৱালীয়ে আজি এনেকুৱা এটা মঞ্চ এখন তৈয়াৰ কৰিছে, সকলো শিল্পী সমবেত হৈছে। সি যথেষ্ট কষ্ট কৰিছে তাই, হয় আৰু কষ্ট কৰিবলৈ বাকী আছে। তথাপিতো ইমান কষ্ট কৰিছে হয়। জেনেৰেল এডুকেশ্যনত ইমান কষ্ট কৰাটো তাই যথেষ্ট। আজি আপুনি পিতৃ হিচাপে মনীষা বাক আপুনি সৰুৰ পৰাই পাইছে। তেখেতৰ যিটো মানে শিল্পসুলভ যিটো মন আপুনি সৰুতেই আৱিষ্কাৰ কৰিছিলে নে তেখেতে আজি এটা সময়ত এনেকুৱা এটা কৰিব? নাই, তাই সৰুৰ পৰাই তাৰমানে হেৰি কৰিছে। তাই এটা প্ৰব্লেম আছিলে, কথা কওঁতে ষ্টেম্বাৰী। আচ্ছা, গতিকে মই তাই চিন্তা কৰিলোঁ, তাই এইটো যদি হৈছে তেতিয়াহ'লে মই অলপ
ডাক্তৰৰ লগত আলোচনা কৰিব লাগিব। তেতিয়া গুৱাহাটী ডিব্ৰুগড় মেডিকেলৰ লগত তেতিয়া ESM মেডিকেল গুৱাহাটী মেডিকেল সিমান প্ৰমিনেণ্ট হোৱা নাছিলে। ইয়াত মই আলোচনা কৰাৰ পিছত তেওঁলোকে ক'লে যে এইটো বস্তু যিটো প্ৰব্লেম আছে এই প্ৰব্লেমটো বিশেষ নহয়, এইটো পাছত গৈ পেলাই ভাল হ'ব পাৰে। এতিয়া মই যেতিয়া ক'লোঁ যদি জেনেৰেল যিটো এডুকেশ্যন তাত যদি কিবা ঘটি পৰে তেতিয়াহ'লে বিৰাট অসুবিধা হ'ব এটা সময়ত। গতিকে তাইক কি কৰে তাইক তাৰমানে আৰ্ট স্কুলত দিয়ে, অ'ত দিয়ে, ত'ত দিয়ে, তাই কোনটোত তাই প্ৰকৃততে প্ৰমিনেঞ্চি টাইপৰ দেখুৱাব পাৰে সেইটোত টাইপৰ ওপৰত গুৰুত্ব দিয়ে। তাই যেতিয়া দেখিলে যে এইবিলাকত দেখোন তাই বেছি পাৰি, তাৰপিছত দিয়াৰ পিছত আমি মেট্ৰিক যেতিয়া পাছ কৰিলে, পাছ কৰাৰ পিছত তাই চিন্তা কৰা হয় যে কোনটো লাইনত দিয়া হ'ব। তেতিয়া তাইক কি হেণ্ডিকত এডমিশ্যন ল'লে, হেণ্ডিকত এডমিশ্যন ল'লে। তাৰপিছত ছোৱালীজনীটো হেণ্ডিকত এডমিশ্যন ল'লেও কিন্তু আৰ্টতো বেছি ইণ্টাৰেষ্ট, তাতো যায়, তাতো এডমিশ্যন ল'লে। দুটা ছাইডতো এডমিশ্যন ল'ব নোৱাৰে একেলগে, একেটা টাইমত 70 তেতিয়া কৰা হ'ল। কৰিলে কি আৰ্ট কলেজলৈ লৈ গ'লে, আৰ্ট কলেজলৈ লৈ যোৱা তাক এডমিশ্যন দি দিলে। দিয়াৰ পিছত তাই কিন্তু ল'ৰা ছোৱালীবিলাকৰ মাজত বেছি পপুলাৰ হয়, শিক্ষকৰ মাজতো বৰ পপুলাৰ হৈ যায়। তাই জনাৰ কাৰণে, জানিবৰ কাৰণে, বৰ শিকিবৰ কাৰণে খুব আগ্ৰহ। সেইকাৰণে শিক্ষকসকলৰ ওচৰ চাপতে তেওঁলোকে বৰ ভাল ৰেচপঞ্চ পাইছে। সেই দিনৰ পৰা আজি এই পৰ্যায় পালেহি। হয়, বহুত বহুত ধন্যবাদ আপোনাক। আপুনি পিতৃ হিচাপে গৌৰৱ অনুভৱ কৰিছে। হয়, ডিজাইনটো মই কিবা কিবি কৰি ইয়াত লগাই যাব লাগিব। লগাই যাব বিচাৰিছে? নি পেলাই বেলেগে বনাব পাৰিম। এয়া আমাৰ সন্মুখত মনীষাবাৰ তত্বাৱধানত চিৰামিক কৰ্মশালা এটা আজি ননী বৰপূজাৰী ছাৰ, শ্ৰদ্ধেয় ননী বৰপূজাৰী ছাৰৰ এক হাতৰ শিল্পকৰ্ম। এয়া তেখেতে টেৰাকোটা আমাৰ চিৰামিকৰ কামটো প্ৰস্তুত কৰিলে। মই ছাৰৰ অনুভৱটো জানিব বিচাৰোঁ। ছাৰ, আপোনাৰ হাতত মাটিয়ে লুতুৰি পুতুৰি হৈ আছে, আচলতে আপোনাৰ প্ৰথম অনুভৱটো কওকচোন ছাৰ। এই মনীষা গুৰু মোৰ এতিয়া বৰ্তমান। হয়, তেখেতৰ তত্বাৱধানতে কৰি আছোঁ। হয়, তেখেতে বহুত দিন বিদেশত আছিল, আহি ইয়াত এটা সুন্দৰ চিৰামিক ষ্টুডিঅ' আৰম্ভ কৰিছে। হয়, যিটো আমি কাম কৰিবৰ কাৰণে মানে খুব উৎসাহিত হৈছোঁ। হয়, আৰু সেইকাৰণে আজি ক'লোঁ যে তেওঁক যে আমি এটা পথ আৰম্ভ কৰোঁ। আৰু কি হৈছে নাজানো, তেওঁ শিকাই দিয়া মতে মই কৰি গৈ আছোঁ। এটা জলপান বাতি, এটা জলপান বাতি। হয়, এয়া জলপানৰ বাতি। ইয়াত কি কাম হ'ব আৰু হয়, এতিয়া আৰম্ভ কৰিছোঁ। শিল্পৰূপ ল'ব। ছাৰ, আপুনি বহুত দিন আপুনি ঘৰৰ ভিতৰত আপুনি অসুস্থ অনুভৱ কৰিছিলে, ঘৰৰ ভিতৰত আবদ্ধ আছিলে। আজি আপুনি আপোনাৰ মনটো আজি ইয়াত আহি মুকলি যেন লাগিছিলে ছাৰ? একেবাৰে বেমাৰটো ভাল হৈ গ'ল যেন লাগিছে। হয়, আৰু যি হওক মানে ভাল লাগিছে। হয়, আৰু মই মনীষাক কৈ থৈছিলোঁ যে এটা বেলেগ এটা মিডিয়ামত যোৱাৰ ইচ্ছা এটা আছে। আগতে মই গাড়ী ষ্টুডিঅ'ত থাকোঁতে এবাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ, হয়, হৈ নুঠিল কিবা কাৰণে। যা হওক, এতিয়া মনীষাৰ নিজৰ এটা ষ্টুডিঅ' হৈছে। হয়, তো আমাৰ নিজৰ ষ্টুডিঅ' বুলি ভাবি লৈ হয়, মই তেওঁক কৈছোঁ যে তুমি ষ্টুডিঅ'টো প্ৰফেচনেলি আৰম্ভ কৰা, হয়, যাতে অনুষ্ঠান চলি যাব পাৰে। হয়, কাৰণ চব কথাতে আমি মানে কি প্ৰফেচনেল নহয় যদি কিছুমান কাম কৰিবলৈ যাওঁ, সেই কামটো বৰ ছাকচেছফুল নহয়গৈ। হয়, সেইকাৰণে মই তেখেতক মানে অনুৰোধ কৰিছোঁ যে যাতে প্ৰফেচনেলি কৰে। আমি যিখিনি ক্লে খৰচ কৰিম তাৰ দাম এইটো নহয় যে তেওঁ মানে কি মানে সাংঘাতিক ধৰণৰ কিবা এটা শিল্পীৰ পৰা লওক, সেইটো কথা কোৱা নাই। হয়, কিন্তু খৰচটোতো অন্ততঃ ল'ব লাগিব, কাৰণ ইয়াত কৰাৰ লগে লগে ইলেক্ট্ৰিচিটি খৰচ এটা আছে, চাহ তাহ খোৱাৰ কথা আছে, বহুত ধৰণৰ। ছাৰ, বৰ্তমানো চাগে প্ৰেক্টিচ কৰি থকা ক্ষেত্ৰত চিৰামিকৰ চাগে এনেকুৱা ষ্টুডিঅ' ব্যক্তিগত লেভেলত চাগে মই জনাত নাই। হয়, এইটো এটা ভাল পদক্ষেপ আৰু এইটো কণ্টিনিউ কৰিব পাৰিলে আমাৰ ভাল হ'ব। হয়, আৰু বিশেষকৈ এটা কথা মই ভাবোঁ যে নতুন মিডিয়াম এটা যদি ইয়াত আৰম্ভ কৰা যায়, হয়, তেতিয়াহ'লে বহুত ল'ৰা ছোৱালী পাব। হয়, কাৰণ নতুন মিডিয়াম নহ'লে মানুহে অকণ আকৰ্ষিত হয়, মানে ইটো মিডিয়ামৰ সিটো মিডিয়ামলৈ চিফ্ট কৰিবলৈ সুবিধা পায়। হয়, কাৰণ চবৰে এটা নতুন নতুন মাধ্যম শিকিবৰ বৰ ইচ্ছা থাকে। হয়, আৰু বিশেষকৈ আমি চিত্ৰশিল্পীসকলৰ ক'ৰবাত আমি সুবিধা পাই থাকোঁ, হয়, ক'ৰবাত বাহিৰতো কৰ্মশালাটো হ'লে, কিন্তু সেই সুবিধাটো নৰ্থ ইষ্টত নাই। গতিকে মনীষাক মই অনুৰোধ কৰিম
যে তেওঁ প্ৰফেশ্যনেলি আৰম্ভ কৰক আৰু আমি সদায় তেওঁৰ লগত আছোঁ আৰু এইটো নৰ্থ ইষ্টৰ এটা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠানত যাতে পৰিণত হওক সেইটো কামনা কৰিছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ ছাৰ। বোকামাটি তাই অনুষ্ঠানটোৰ নাম বোকামাটি। বোকামাটি, হয়, বোকাপানী বোকাপানী। বোকাপানী। আচলতে আমি পোনপটীয়াকৈ মনীষা বাৰ ওচৰলৈ গৈছোঁ, এতিয়া তেখেতৰ ষ্টুডিঅ'ত। মনীষা বা এই লোকেশ্যনটো এবাৰ কৈ দিব যে আমি দুগৰাকী স্বনামধন্য শিল্পী, আজি বেণু মিশ্ৰ ছাৰৰ ঘৰ, তাৰপিছতে আমাৰ সমীৰণ বৰুৱা ছাৰৰ ঘৰ, তাৰপিছতে আমাৰ নৰেন দাস ছাৰৰ ঘৰ, ইমান প্ৰখ্যাত চিত্ৰশিল্পী ভাস্কৰ্য শিল্পীসকলৰ ঘৰৰ নিচেই কাষতে আপোনাৰ এই ঘৰটো আছে। এই লোকেশ্যনটো আপোনাৰ মুখেৰে এবাৰ কৈ দিয়ক, আমাৰ অসমৰ গোটেই শিল্পীসকল আপোনাৰ কেনেকৈ ষ্টুডিঅ' চাব পাৰিব। এইটো কাহিলীপাৰা নৰকাসুৰ হাইস্কুলৰ ওচৰত বালিৰাম তেৰণ পথ। হয় বা আজি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? খুব ভাল লাগিছে, ইমান ছিনিয়ৰ আৰ্টিষ্টসকল আহিছে, হয়। ভাল লাগিছে। ঠিক আছে, আমাৰ ইয়াতে মনীষা বাৰ একদম খুবেই নেবাৰ মোৰ শিক্ষাগুৰু নৰেন দাস ছাৰ আছে, তেখেতে ইয়াৰে ওচৰৰে এজন ব্যক্তি আৰু তেখেতৰ আজি সান্নিধ্যতে মনীষা বায়ে আমাৰ সমীৰণ বৰুৱা ছাৰ আছে, তেওঁলোকৰ সান্নিধ্যত আজি এই অনুষ্ঠানটো আৰম্ভ কৰিছে। গতিকে পোনপটীয়াকৈ দাস ছাৰ আমাৰ অসমত মই কিন্তু মোৰ চকুত প্ৰথমবাৰৰ বাবে চিৰামিকৰ ষ্টুডিঅ' দেখিছোঁ, আপোনাৰ ছাৰ কেনেকুৱা অনুভৱ? ময়ো তেনেকুৱা দেখা নাই, এই আমাৰ এই কৰিছে এটা খুব ভাল লাগিছে দেখি পেলাই। হয়, এতিয়া কিমান দূৰ আগবাঢ়ে এতিয়া আৰু মানে আৰ্লি ষ্টেজত আছে আৰু হয়, এতিয়া গৈ পেলাই চাগে ভাল কৰিব আৰু কিবা। নিশ্চয়কৈ ছাৰ। হয়, মোৰ গুৰু ভাস্কৰ্য শিল্পী গোপাল সোণাৰ ছাৰ আছে, ছাৰৰ লগত বহিয়ে মই পোনপটীয়াকৈ কথাখিনি পাতিম। ছাৰ, অসমত বৰ্তমান যিমান ৱৰ্কশ্বপ হৈ আছে পোনপটীয়াকৈ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত হাতে কামে আৰু স্বচক্ষুৰে দেখাই দিয়া ব্যক্তিজন আপুনি। গতিকে আজি আপোনাৰ এগৰাকী ছাত্ৰীয়ে হয়, আমাৰ গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্টৰ এলুমিনি হয়, আপোনাৰ ছাত্ৰীগৰাকী আজি নিজাকৈ এটা ষ্টুডিঅ' কৰিছে, ইমান বহল পৰিসৰত ডাঙৰ এটা চিন্তা কৰিছে, আপোনাৰ ছাৰ অনুভৱটো কওক। আৰু মই বহুত গৰ্ব হৈছোঁ মনীষাৰ ওপৰতে। মনীষাই যে এনেকুৱা কাম কৰিছোঁ মই ভবাই নাছিলোঁ যে মই ইয়াত আহি যে ইমান সুন্দৰ কামটো দেখা পাম। হয়, এতিয়া আহি মই নিজে প্ৰফুল্লিত হৈছোঁ আৰু আজি ভাগ্য চাগৈ আমাৰ ভাল আজি যে এইবিলাক ইমান ধুনীয়া ধুনীয়া কামটো চাব পালোঁ। গতিকে মনীষাৰ কামটো আৰু আগলৈ ভাল হওক ইয়াতকৈও। আপোনাৰ আশীৰ্বাদ আছে। হয়, নিশ্চয়কৈ। আৰু এজন আমাৰ শ্ৰদ্ধাৰ ছিনিয়ৰ মোৰ অশ্বিনী দা আছে, তেখেত সুদূৰ তিনিচুকীয়াৰ পৰা আহিছে আৰু আজি এই শিল্পকৰ্মত অনুষ্ঠানটোত ভাগ লৈছে। দাদা, আপোনাৰ অনুভৱটো ক'ব। অনুভৱটোতো ভালেই লাগিছে, ফাৰ্ষ্ট টাইম মানে আমাৰ ইয়াত পৰিৱেশটো সৃষ্টি হৈছে। মই ভবা নাছিলোঁ চিৰামিকৰ এটা কাম ইয়াত আৰম্ভ হ'ব বুলি, কিন্তু মনীষালৈ মই ধন্যবাদ থাকিল আৰু ভৱিষ্যতে আগুৱাই যাওক তাৰ কামনা কৰিছোঁ। ধন্যবাদ অশ্বিনী দা। সদা ব্যস্ত আমাৰ মনীষা বাৰ স্বামী তথা এজন শিল্পী সুনীল দা, তেওঁ কৰ্মত ব্যস্ত হৈ আছে, ৱৰ্কশ্বপত সকলো শিল্পীৰ লগত তেওঁ যি পাৰে সহযোগ কৰি গৈছে। মই পোনপটীয়াকৈ সুনীল দাৰ ওচৰত যাওঁ। সুনীল দা, লণ্ডনৰ পৰা অসমৰ পৰা লণ্ডনৰ পৰা পুনৰ অসমত এই ষ্টুডিঅ'টো আৰম্ভ কৰাত মনীষা বাৰ লগত আপোনাৰ কেনেকুৱা ধৰণৰ এটা সম্পৰ্ক বা কেনেকুৱা ধৰণৰ আলোচনাৰ মাজেৰে আগবাঢ়িছে, অকণমান সেই জাৰ্ণিটো ভাল লাগিছে। আমাৰ দুইটাৰে এটা সপোন আছিলে হয়, অসমত এটা ষ্টুডিঅ' এনেকৈ বনোৱা চিৰামিক্সৰ পটাৰী। হয়, তো এইটো আমাৰ বহুত পুৰণা সপোন। আজি এইটো সপোনটো এতিয়া লাহে লাহে ছাকচেছফুলি গৈ আছে সকলোৰে সহযোগত। সকলো এনেকৈ যদি আহে, সকলো আৰ্টিষ্টসকল আহে, ৰাইজসকল আহে, আমাক যদি উৎসাহ দিয়ে, তেতিয়াহ'লে আমি আৰু উৎসাহে কাম কৰিব পাৰিম। নিশ্চয়কৈ আমি সদায় আপোনালোকৰ লগত আছোঁ আৰু আশা কৰিছোঁ এই অনুষ্ঠানটোৱে যি গজালি পুতিছে, আজি যি ধৰণে অংকুৰিত হৈছে, ই এটা বটবৃক্ষলৈ পৰিণত হওক। ধন্যবাদ দাদা। থেংক ইউ, ধন্যবাদ। এয়া আমাৰ মাজত উপস্থিত আছে আচলতে অসমৰ এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী তথা তেখেতে ভাস্কৰ্য শিল্প, সকলো শিল্পকৰ্মৰ লগতে তেখেতে ৰিচাৰ্চ কৰি আছে, কাম কৰি আছে। মোৰ জন্মস্থান কলিয়াবৰো তেখেত এগৰাকী জন্মসূত্ৰে তেখেত কলিয়াবৰ হয় বুলি আমি জানো, কিন্তু ছাৰ আজি কৰ্মসূত্ৰে বাহিৰত থাকে যদিও নিচেই মনীষা বাৰ ঘৰৰ ওচৰতে তেখেতৰ ষ্টুডিঅ'টো, তেখেতৰ ঘৰৰ কাষতে প্ৰাণ পাই উঠা এই চিৰামিক ষ্টুডিঅ'টোক লৈ পেলাই ছাৰৰ অনুভৱ আৰু আশীৰ্বাদসমূহ কেনেধৰণে দিব? এইটো চিৰামিক্সৰ কাম অসমত আগতে এনেকৈ কৰা হোৱা নাছিলে, বহুত দিনৰ আগতে, মানে এনেকুৱা অৰ্থত। কিন্তু আগতে অসম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছ'চাইটিত নীলপৱন বৰুৱাৰ মানে হেৰিত তেনেকুৱা বহুত কেম্প হৈছিলে, কেম্পত চিৰামিকৰ কাম কৰা হৈছিলে।
কিন্তু এনেকুৱা প্ৰফেশ্যনেল ধৰণৰ নহয় আৰু এইটো মানে মাটিৰে আৰু মানে নৰ্মেল যিটো আমাৰ ক্লে সেইটোৰে বনোৱা কেৱলিন বা চাইনিজ ক্লেৰে মানে তেনেকুৱা কাম কৰা হৈছে এতিয়া পোৱাই নগৈছিলে এতিয়া মানে চাইনিজ ক্লে গতিকে সাধাৰণ মাটিৰে কুমাৰ মাটিৰে মানে কৰা হৈছিলে আৰু সেইটো মানে আজিৰ পৰা প্ৰায় 30 বছৰমানৰ আগৰ কথা কৈছোঁ 30 বছৰমানৰ পিছত আকৌ আজি মানে এনেকুৱা আকৌ হেৰি মানে এনেকৈ এটা কৰাৰ এটা হেৰি দেখিছোঁ আৰু সেইকাৰণে মানে ভাল লাগিছে কাৰণ এই বিষয়ে কাম চাম কৰা মানুহ আমাৰ মানে পাৰ্টিকুলাৰলি কটাৰী চিৰামিক্সৰ কাম ছাৰ আপুনি বিভিন্ন দেশ বিদেশ আপুনি ঘূৰিছে চিৰামিকৰ কাম দেখিছে আজি এতিয়া বৰ্তমান চিৰামিকৰ ধাৰাটো কেনেধৰণৰ চলিছে বা কামবোৰ কিমান উন্নত পৰ্যায় পাইছেগৈ সেইটো মই বিশেষকৈ নাজানিম কাৰণ মোৰ ইমান চিৰামিকৰ ইমান নাই কিন্তু কিছু কি মানে বহুত পেৰিছৰ বহুত গেলেৰীত চিৰামিক্সৰ বস্তু বিক্ৰী কৰে মানে হেৰি ধুনীয়া ধুনীয়া চিৰামিক্সৰ বস্তু বিক্ৰী হয় বিভিন্ন প্ৰদৰ্শনীটো এইবিলাক মই হেৰি কৰা দেখিছোঁ এক্সিবিট কৰা দেখিছোঁ আৰু সেইটো আমাৰ ইয়াত এতিয়ালৈকে মানে চিৰামিক্সৰ প্ৰদৰ্শনী বোধহয় গুৱাহাটীত হোৱা নাই নেকি হৈছে জানো চিৰামিক্সৰ নাই হোৱা টেৰাকোটাৰ হৈছে টেৰাকোটাটো আৰু চিৰামিক্সৰ অকণমান ডিফাৰেণ্ট কিন্তু চিৰামিক্সৰ পট লৈ পেলাই তেনেকুৱা কাম বোধহয় অসমত হোৱা নাই নেকি গুৱাহাটীত অন্তত নাই হোৱা বোধহয় নৰেন তুমি জানানে তেনেকুৱা চিৰামিক্সৰ এক্সিবিশ্যন নাই কাৰণ চিৰামিক্সটো এটা মানে আৰ্টৰ ধাৰা হিচাপে এতিয়াও মানে হেৰি হোৱা নাইকিয়া যিটো মৰ্যাদা পাব লাগে সেইটো বোধহয় মৰ্যাদা পোৱা নাই সেইটো বহুত কথাৰ কাৰণে হ'ব পাৰে এটা হ'ল আমাৰ সেই বিষয়টোৰ প্ৰতি আমাৰ মানে জ্ঞান সীমিত মানে গিলাচ এটা বা সাধাৰণ ঘটি এটা আমি সাধাৰণ পঢ়াৰে বনাই কুমাৰে বনাই সেইটোৱে জানো কিন্তু সেইটো যে এটা আৰ্ট ফৰ্ম হ'ব পাৰে সেই বিষয়ে আমি মানে সেইটো এটা আৰ্টলৈ ট্ৰেন্সফাৰ কৰা সেইটো কথা আমি বহুতে ইমান চিৰিয়াছলি লোৱা নাছিলোঁ এওঁ লৈছে এতিয়া সেইকাৰণে মানে সেইটো ভাল ধন্যবাদ ছাৰ নমস্কাৰ আমি আজি ৱৰ্কশ্বপস্থলীৰ পৰা আচলতে সকলোৰে মনৰ ভাৱ ল'লোঁ সকলোৱে নিজৰ নিজৰ মনৰ আশীৰ্বাদ আৰু তেওঁলোকৰ কথাখিনি ক'লে মোৰ দুয়ো কাষে চৰকাৰী চাৰুকাৰুকলা মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু নৰেন দাস ছাৰ যাৰ সান্নিধ্যত তেখেতৰ সমল বুটলি প্ৰথমবাৰৰ কাৰণে আমি আৰ্ট কলেজৰ প্ৰথমটো ক্লাছত অংশগ্ৰহণ কৰিছিলোঁ আৰু মোৰ কাষতে আছে মোৰ বিভাগীয় শিক্ষাগুৰু গোপাল সোণাৰ ছাৰ ছাৰৰ তত্ত্বাৱধানতে আমি ভাস্কৰ্য কলাৰ গোটেই আদিপাঠখিনি আমি শিকিবলৈ যত্ন কৰিছিলোঁ আজিও চেষ্টা কৰি আছোঁ শিকা শেষ হোৱা নাই আজিও গৱেষণাৰ লগত জড়িত এনে সময়তে আমাৰ মাজলৈ যি এটা ভাল খবৰ আহিলে যে অসমৰ নিচিনা এটা পিছ পৰি থকা শিল্পকলাৰ দিশত আজিও ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত পিছ পৰি থকা এটা জেগা বুলি ক'ব লাগিব শিল্পকলাৰ ক্ষেত্ৰত এনেকুৱা এটা জেগাত সুদূৰ লণ্ডনত বহু বছৰ শিল্পকৰ্মৰ লগত জড়িত থাকি সুনীল দা আৰু মনীষা বা দুয়োগৰাকীৰ প্ৰচেষ্টাত আজি কাহিলীপাৰাত শ্ৰদ্ধাৰ নৰকাসুৰত স্থিত শ্ৰদ্ধাৰ বেণু মিশ্ৰ ছাৰ আমাৰ সমীৰণ বৰুৱা ছাৰ আজি নৰেন দাস ছাৰৰ ঘৰৰ নিলগতে এই ষ্টুডিঅ'টো প্ৰাণ পাই উঠিছে গতিকে আমি এটা বস্তু চৰ্চা কৰি আছিলোঁ যে অসমত চিৰামিকৰ কাম কেতিয়া হৈছিলে কিছু আভাস আমাক সমীৰণ বৰুৱা ছাৰে দিলে এতিয়া আমি যোৱা সুদীৰ্ঘ 25-30 বছৰৰ যিটো একাডেমিক কেৰিয়াৰ ছাৰহঁতে শিক্ষাদান কৰাৰ সময়ত ছাৰহঁতক হয়তো ভালকৈ মনত থাকিব যে ইয়াতে ৱৰ্কশ্বপ বা এক্সিবিশ্যনত তেনেকুৱা কিবা হৈছিল নেকি কাৰণ এই বিষয়টো এটা হিষ্ট্ৰী হ'ব গৈ আছে যদি হৈছেতো ভালে কথা যদি নাই হোৱা তেনেহ'লে এই গেপটোৰ পিছত আমি এটা নতুন শৈলী আমি আগবাঢ়িব পাৰিম দাস ছাৰ আপোনাৰ মনত আহাকৈ চিৰামিকৰ তেনেকুৱা কিবা হৈছিল নেকি বাৰু তেনেকুৱা ধৰণৰ কোনো চিৰামিক্সৰ কাম হোৱা নাই আমাৰ ইয়াত টেৰাকোটা এইবিলাক হৈছে কিন্তু চিৰামিক্সৰ হোৱা নাই গতিকে চিৰামিক্সৰ এই যে প্ৰচেষ্টাটো মনীষাহঁতে কৰিছে খুব ভাল লাগিছে আশীৰ্বাদ থাকিল তেওঁলোকলৈ এইটো যাতে আৰু কিমান দূৰ ডেভেলপ কৰিব পাৰে এইটো আৰ্লিয়াৰ ষ্টেজত আছেতো হয় গতিকে কিমান হয় কিমান কৰিব পাৰে আশা কৰোঁ খুব ভাল হ'ব কৰিব পাৰিব ধন্যবাদ ছাৰ গোপাল সোণাৰ ছাৰ মোৰ কাষতে আছে ছাৰ আপুনি আকৌ এবাৰ কওক যে আপুনি চিৰামিক্সৰ কাৰণে গোটেই অসমবাসী শিল্পৰ লগত জড়িত শুভাকাংক্ষীসকলৰ লগতে মানে এতিয়া মনীষা বৰাই যিটো চিৰামিক্সৰ যিটো
কাৰ্যটো হাতত লৈছে আৰু বা আজি এই প্ৰথম আমি দেখা পালোঁ যে ইয়াতে গতিকে এই কামটো আজিৰ পৰাই আৰম্ভ হোৱা বুলি ভাবোঁ আমাৰ চকুৰ আগত চিৰামিক্সৰ তাৰমানে এইটো থাকিলে বা আমাৰ আৰ্ট কলেজতো এনেকুৱা বস্তু নাই গতিকে এই বস্তু তালৈকে যদি নিব পাৰে আমি বহুত সুখী হ'ম হয় আচলতে ছাৰৰ দুইগৰাকী শিক্ষাগুৰু মুখৰে শুনিলে যে অসম চৰকাৰী চাৰুকাৰুকলা মহাবিদ্যালয় এখন চৰকাৰী মহাবিদ্যালয়তে আজিলৈকে চিৰামিক্সৰ কাম আৰম্ভ হোৱা নাই ছাৰে অনুৰোধ কৰিছে দুইগৰাকী শিক্ষাগুৰুৱে আজি সেইখন মহাবিদ্যালয়ৰ পৰা ৰিটায়াৰ কৰিছে তাতে থকা বিভাগীয় কৰ্তৃপক্ষই যদি চিৰামিক্সটো এটা ৱৰ্কশ্বপ আকাৰেও যদি মহাবিদ্যালয়লৈ নিব পাৰে তেনেহ'লে নতুনকৈ নশিকাৰু শিল্পীসকলে এই বিষয়ে জানিব পাৰিব শিকিব পৰা এটা সুযোগ সুবিধা পাব গতিকে আমি আমাৰ এই কৰ্মশালাৰ কথাটো আমি সৰুৰ পৰাই শুনা পাই টেৰাকোটা আমাৰ কৰা হৈছে ট্ৰেডিশ্যনেল ৱে কিন্তু এই শিল্পকলাৰ যিটো ৱৰ্কশ্বপ হ'ল ইয়াৰ জৰিয়তে আমি এটা বস্তু আজি থিৰাং হৈছোঁ যে চিৰামিক্সৰ যিটো শৈলী যিটো ধাৰা এই ধাৰা অসমত তেনেকুৱা ষ্টুডিঅ' আকাৰে প্ৰেক্টিছ কৰা আগতে হোৱা নাছিল এয়াই প্ৰথম মোৰ জ্যেষ্ঠসকল বা মোৰ কনিষ্ঠসকলৰ জ্ঞাত অজ্ঞাতে যদি ক'ৰবাত এনেকুৱা ধৰণৰ কিবা কাম আছে আমাক উনুকিয়াই দিব কাৰণ আজি অসমত শিল্পকলাৰ এটা নতুন পাতনি মেলিব গৈ আছে গতিকে সকলোৱে মনীষা বা আৰু সুনীল দাক আশীৰ্বাদ কৰিব আৰু কাহিলীৰ পৰা নৰকাসুৰৰ স্থিতিলৈ আহিব বহুত বহুত ধন্যবাদ আপোনালোকক পুনৰ লগ পাম